তো এইটো ভিডিঅ'ত আমি এপেক্স বেংকৰ কাৰণে কেইটামান কুৱেশ্যন ডিছকাশ্যন কৰিম। প্ৰথম কুৱেশ্যনটো আছে, ইয়াতে দিয়া আছে যে সায়েন্স চিটি গুৱাহাটীৰ যিখন সায়েন্স চিটি কথা বৰ্তমান খুব নিউজত আছে। তো এইখন আচলতে কোনটো সংস্থাই পৰিচালনা কৰে? অপশ্যন এত আছে ইছৰোটো একেবাৰে কেঞ্চেল, আপোনালোকে নিজে কৰিব পাৰিব। অপশ্যন বিত আছে NCSM, অপশ্যন চিত আছে DRDO নহয়, আৰু অপশ্যন ডিত আছে NCRD। এইটো অপশ্যন ভুল, গতিকে শুদ্ধটো হ'ব NCSM। NCSMৰ ফুল ফৰ্মটো হৈছে যিটো নেকি আমি ক'ব পাৰোঁ নেশ্যনেল কাউন্সিলছ অফ সায়েন্স মিউজিয়ামছ। ফুল ফৰ্মটো আহিব পাৰে যিহেতু নিউজত থকা কুৱেশ্যন হয়। তো NCSM, তো NCSMৰ ফুল মিনিংটো হৈছে আপোনালোকৰ নেশ্যনেল কাউন্সিল অফ সায়েন্স মিউজিয়াম। নেক্সট কুৱেশ্যন নম্বৰ 2, CBSE বৰ্তমান নতুন এগৰাকী চেয়াৰমেনক নিযুক্তি প্ৰদান কৰা হৈছে। তো তেখেতৰ নামটো কি? অপশ্যন এত আছে হিমাংশু গুপ্তা, বিত আছে ৰাহুল সিং, চিত আছে প্ৰশান্ত সীতাৰাম লাখাণ্ডে, আৰু অপশ্যন ডিত আছে বিনীত যোশী। শুদ্ধটো হ'ব অপশ্যন চি উইথ দ্য কাৰেক্ট এনচাৰ। প্ৰশান্ত সীতাৰাম লাখাণ্ডে হৈছে নতুন চেয়াৰমেন অফ দ্য CBSE। ইয়াতে প্ৰশান্ত সীতাৰাম লাখাণ্ডেক CBSEৰ নতুন চেয়াৰমেন হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে 2026 বৰ্ষত। নেক্সট, ভাৰতৰ বৰ্তমান ৰামছৰ ছাইটৰ সংখ্যা ভাৰতত বৰ্তমান 100খন ক্ৰছ কৰিছে। তাৰমানে 100 হৈছে টোটেল 100 ৰামছৰ ছাইট আছে। এতিয়া যদি কোনোবাই সোধে যে ৰামছৰ ছাইট আমাৰ ভাৰতত কেইখন আছে, তো 100খন ৰামছৰ ছাইট বৰ্তমান আমাৰ অসমত আছে। চ' এইটো ইম্পৰ্টেণ্ট। আৰু সেই 100 নম্বৰৰ যিখন ৰামছৰ ছাইট যিখন ৰিচেণ্ট এড কৰা হৈছে সেইখনৰ নামটো কি? অপশ্যন এত আছে কেওলেডো নেশ্যনেল পাৰ্ক, অপশ্যন বিত আছে সূৰ্য সৰোবৰ লেক, অপশ্যন চিত আছে জয়প্ৰকাশ নাৰায়ণ বাৰ্ড চেঞ্চুৰী, অপশ্যন ডিত আছে দীপৰ বিল। শুদ্ধটো হ'ব অপশ্যন চি উইথ দ্য ৰাইট এনচাৰ। জয়প্ৰকাশ নাৰায়ণ বাৰ্ড চেঞ্চুৰীখন বৰ্তমান উত্তৰ প্ৰদেশৰ বালিয়াৰ এখন ৰামছৰ ছাইট হয়, আৰু সেইখন 100 নম্বৰ একেবাৰে শেষৰ ৰামছৰ ছাইটখন হয়। ইয়াৰ পৰৱৰ্তী সময়ত চাগে আৰু আহিব, বাট এতিয়ালৈকে 100খনেই আছে ইণ্ডিয়াত। নেক্সট 4 নম্বৰ কুৱেশ্যনটোত সেই একেটা কুৱেশ্যনে সুধিছে, মই কৈ আহিছিলোঁ জয়প্ৰকাশ নাৰায়ণ যিখন বাৰ্ড চেঞ্চুৰী হয় এইখন 100 নম্বৰৰ ভাৰতৰ 100 নম্বৰৰ ৰামছৰ ছাইট হয়, আৰু এই ৰামছৰ ছাইটখন উত্তৰ প্ৰদেশত আছে। অপশ্যন বি উইথ দ্য কাৰেক্ট এনচাৰ। উত্তৰ প্ৰদেশৰ বালিয়া নামৰ যিখন ঠাই সেইখিনিত আছে। নেক্সট 5 নম্বৰ কুৱেশ্যনটোত আছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2026ৰ গ্ল'বেল হোষ্ট কোন? ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2026ৰ এটা ৰিচেণ্ট হৈ গৈছে 5 জুনত। তাৰ গ্ল'বেল হোষ্ট কোনখন দেশ আছিলে? গ্ল'বেল হোষ্ট আছিলে আজাৰবাইজান। অপশ্যন চি উইথ দ্য কাৰেক্ট এনচাৰ। আজাৰবাইজান ইজ দ্য গ্ল'বেল হোষ্ট অফ দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট 2026। নেক্সট 6 নম্বৰ কুৱেশ্যনটোত আছে নৰৱে চেছ টুৰ্ণামেণ্ট এখন বহুত পপুলাৰ এখন টুৰ্ণামেণ্ট হয়। এই নৰৱে চেছ যিখন টুৰ্ণামেণ্ট হয় এইখনত প্ৰথম ভাৰতীয় কোনে জয়লাভ কৰিছে? অপশ্যন এত আছে বিশ্বনাথন আনন্দ, তেওঁ চেছৰ লগতে জড়িত। অৰ্জুন ইৰিগাইছে। অপশ্যন চিত আছে প্ৰাগানন্দা, অপশ্যন ডিত আছে গকেশ ডি। শুদ্ধটো হ'ব অপশ্যন চি উইথ দ্য কাৰেক্ট এনচাৰ প্ৰাগানন্দা। শুদ্ধ উত্তৰ হ'ব। নেক্সট, তেখেতে নৰৱেৰ যিটো চেছ টুৰ্ণামেণ্ট সেইটো জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হয়। নেক্সট আহিলে 7 নম্বৰ কুৱেশ্যনটোত তাতে সুধিছে U18 যিটো U18 এছিয়া কাপ হকী টুৰ্ণামেণ্ট 2026 বৰ্ষত U18 এছিয়া কাপ হকীও হৈছে। তো এইটো ক'ত অনুষ্ঠিত হৈছিলে আমাক সুধিছে। এইটো আমি মনত ৰাখিব লাগিব, এইটো জাপানত অনুষ্ঠিত হৈছিলে। জাপানৰ এডোখৰ ঠাই কাকামিহাৰা বুলি কোৱা হয়, সেই ঠাইখিনিত হৈছিলে। অপশ্যন চি উইথ দ্য কাৰেক্ট এনচাৰ। ইয়াতে স্পষ্টকৈ লিখাই আছে। নেক্সট 8 নম্বৰ কুৱেশ্যনটো সুধিছে যে U18 যিটো এছিয়া কাপ হকী 2026 ইয়াতে পুৰুষ শাখাৰ খিতাপ কোনখন দেশে লাভ কৰিছিলে? এইটো ইণ্ডিয়াই লাভ কৰিছে। এইটো ইণ্ডিয়াৰ কাৰণে প্ৰাউডফুল মুভমেণ্ট হয়, ইণ্ডিয়াই লাভ কৰিছে। নেক্সট 9 নম্বৰ কুৱেশ্যনটো সুধিছে যে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম চেছ গ্ৰেণ্ড মাষ্টাৰ কোন হয়? অসমৰ বা প্ৰথমৰ আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ হৈছে মায়াংক চক্ৰৱৰ্তী। তো মায়াংক চক্ৰৱৰ্তী ইজ দ্য ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম আছাম এণ্ড উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্ট। নেক্সট গুৱাহাটীৰ যিটো স্মাৰ্ট চিটি লিমিটেড যিটো GMCৰ আণ্ডাৰতে পৰে, GMCL বুলি কোৱা হয়। তো এইটোৰ অনুসৰি তেওঁলোকে আচলতে গুৱাহাটীখন পাৰ্পল চিটি কৰিবলৈ এটা প্ৰজেক্ট লৈছে, আৰু সেই প্ৰজেক্টটোৰ নাম হৈছে পাইলট প্ৰজেক্ট। তো এইটো কনফিউজ কৰিব পাৰে। প্ৰজেক্টটোৰ নাম হৈছে পাইলট প্ৰজেক্ট, কাৰণ এইটো এতিয়ালৈকে কনফাৰ্মেশ্যন হোৱা নাই। তো তেওঁলোকে এইটো চেষ্টা কৰিছে, আৰু এইটো পাৰ্পল চিটি। অপশ্যন চি উইথ দ্য কাৰেক্ট এনচাৰ। পাৰ্পল লাইটিং দি পানি তেওঁলোকে পাৰ্পল চিটি কৰিবলৈ গৈছে, আৰু পাৰ্পল চিটি কৰিবলৈ যোৱাৰ কাৰণটোৱে হৈছে আমাৰ কপৌ ফুল পাহৰ কালাৰটো পাৰ্পল যিহেতু হয়, তো তাতে পাৰ্পল লাইটিং দিয়াৰ এটা চেষ্টা কৰিছে।
2026 বৰ্ষত নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড প্ৰদান কৰা হয় আৰু এই নটসূৰ্য ফণী শৰ্মাৰ বঁটা লাভ কৰিছে কৰুণা ডেকা নামৰ মানুহগৰাকীয়ে নেক্সট আছে বিজু ফুকন এৱাৰ্ডো 2026 বৰ্ষত প্ৰদান কৰা হৈছে বিজু ফুকন এৱাৰ্ড লাভ কৰিছে অবনী ৰঞ্জন পাঠক অপশ্যন চি উইল বি দ্য কাৰেক্ট এনসাৰ অবনী ৰঞ্জন পাঠকে বিজু ফুকন এৱাৰ্ড লাভ কৰিছে নেক্সট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ডো লাভ কৰিছে 2026 বৰ্ষত লাভ কৰিছে অৰূপ মান্নাই লাভ কৰিছে ভৱেন্দ্ৰনাথ শইকীয়া এৱাৰ্ড নেক্সট আহি গ'ল most important question নিউজত থকা এখন বুক হয় লিভছ নো লংগাৰ গ্ৰীণ নামৰ এই বুকখনৰ লেখক কোন এবাৰ যিকোনো ধৰণৰ এক্সামত আহিব পাৰে সো লিভছ নো লংগাৰ গ্ৰীণ নামৰ গ্ৰন্থখনৰ লেখক হৈছে অৰূপ কুমাৰ দত্ত অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ অৰূপ কুমাৰ দত্তই লিভছ নো লংগাৰ নামৰ এই বুকখন ৰচনা কৰিছিলে নেক্সট ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনছ ভ্ৰমণ কৰা প্ৰথম ভাৰতীয় কোন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনছ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিলে শুভাংশু শুক্লা ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান যিয়ে নেকি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ভিজিট কৰিছিলে বা ভ্ৰমণ কৰিছিলে নেক্সট 16 নম্বৰ কুৱেশ্যনটো The second orbit belief of a man dreams of 1.4 billion hertz এখন বুকৰে নাম হয় মেইনলি এইটো মনত ৰাখিলে হ'ব the second orbit belief এডখলকে মনত ৰাখিলে হ'ব নামটো the second orbit belief of a man dreams of 1.4 billion of hertz এই বুকখন লিখিছিলে শুভাংশু শুক্লাই এই বুকখন লিখিছিলে আৰু শুভাংশু শুক্লাই কি আছিলে ISS ভ্ৰমণ কৰা ইণ্ডিয়ান যিটো ইণ্টাৰনেশ্যনেল যিটো স্পেচ ষ্টেচন সেইটো ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিলে নেক্সট ভাৰতৰ 100তম ৰামচৰ সাইটখনৰ নাম ইতিমধ্যে মই কৈ আহিছোঁ এইটো আপোনালোকে এতিয়া ক'বচোন বাৰু ৰামচৰ সাইটখন যিখন আছিলে সেই ৰামচৰ সাইটখন উত্তৰ প্ৰদেশৰ ক'ত আছিলে বালিয়াত আছিলে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনসাৰ হ'ব নেক্সট জয়প্ৰকাশ নাৰায়ণ পাইট চেঞ্চুৰী নামটো আছিলে মনত আছে নিশ্চয় নেক্সট 18 নম্বৰ কুৱেশ্যন অসম আৰু নৰ্থ ইষ্টৰ প্ৰথমগৰাকী গ্ৰেণ্ড মাষ্টাৰ হিচাপে কোনে ইতিহাস গঢ়িছে সেইটো মই অলপ আগতে কৈ আহিছোঁ যিটো নেকি আলোচনা কৰা আছে অকণমান কুৱেশ্যনটো বেলেগকৈ দিয়া আছে গতিকে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনোবা এটা হ'ব তো আপোনালোকৰ কাৰণে এইটো হোমৱৰ্ক থাকিলে কমেণ্ট কৰিব দেই তো ইমানেই আছিলে ভিডিঅ'বিলাক যদি ভাল পাই আছে আমি ৰেগুলাৰলি আপলোড কৰিম সো আপোনালোকে মাত্ৰ আমাক সহযোগিতা আগবঢ়াব লাগিব ঠিক আছে থেংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিঅ'